ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত হাজোৰ দকনীয়া ৰিজাৰ্ভত বনভোজ দলৰ উখল-মাখল পৰিৱেশ বিৰাজমান। হাজোৰ দকনীয়া গেজিং ৰিজাৰ্ভৰ মনোমোহা নৈসৰ্গিক পৰিৱেশত বনভোজ দলৰ আগমনত উখল-মাখল পৰিৱেশ বিৰাজমান হৈ পৰা পৰিলক্ষিত হৈছে। নৈপৰীয়া দকনীয়া গেজিং ৰিজাৰ্ভৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশে যেন হাত বাউলি মাতি আছে বনভোজ প্ৰেমীক। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত হাজোৰ দকনীয়া গেজিং ৰিজাৰ্ভত পুৱাৰে পৰা আগমন ঘটে বিভিন্ন প্ৰান্তৰ বনভোজ দলৰ। সীমাহীন অপৰূপ মনোমোহা নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত নাচি বাগি বনভোজ প্ৰেমীসকলে উপভোগ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী তথা বনভোজ প্ৰেমীয়ে উখল-মাখল দকনীয়া গেজিং ৰিজাৰ্ভৰ চৌপাশ। বনভোজ দলৰ লোকসকলে নৈসৰ্গিক দৃশ্য উপভোগ কৰাৰ লগতে ৰিজাৰ্ভৰ বুকুত তৃপ্তিৰে এসাঁজ খাই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে। ইফালে বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গবিহীন সময়ছোৱাত এনেদৰে ইংৰাজী নৱবৰ্ষত কিছু পৰিমাণে দুখ বেদনাৰে মন ভৰি থকা বুলিও একাংশ বনভোজ প্ৰেমীয়ে গভীৰ দুখ অনুভৱ ব্যক্ত কৰা পৰিলক্ষিত হৈছে। ইফালে দকনীয়া গেজিং ৰিজাৰ্ভৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও বনভোজ প্ৰেমীসকলে চৰকাৰৰ ওচৰত আহ্বান জনোৱা পৰিলক্ষিত হৈছে। বেদখলসকলক আমি তাৰমানে ইয়াৰ পৰা যোৱাটো বিচাৰো আৰু এইখন মানে গেজিং ৰিজাৰ্ভখন আমাৰ সমূহ অসমবাসী ৰাইজৰ কাৰণে বনভোজস্থলী হোৱাটো আমি বিচাৰো। যিহেতু আজি আমি সকলোৱে আহিছো নতুন বছৰ বুলি সকলোৱে একেলগে পিকনিক খাব পাইছো, এইখিনি ঠাই থকাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে। সেইকাৰণে চৰকাৰলৈ আমাৰ পানী অনুৰোধ যে এইখন আমাক বনভোজস্থলীৰ কাৰণে আমাক সুবিধা কৰি দিয়ে, যে মুক্ত হ'ব লাগে বেদখলকাৰীৰ পৰা। আৰু দ্বিতীয়তে আমি পোনপ্ৰথমে মই ক'ব লাগিছিলে সমূহ অসমবাসী ৰাইজক মই নতুন বছৰৰ শুভেচ্ছা জনাইছো। আৰু লগতে আমাৰ হিয়াৰ আমুথু জুবিনদাৰ কাৰণে আজি আমাৰ বহুত মনত পৰিছে, বহুত দুখ লাগিছে। তেখেতৰ ভাষা নোহোৱা আৰু দুখ লাভ পাই আছো আমি। তেখেতৰ কাৰণে মই এফাকি গান গাই দিছো। মায়াবিনী ৰাতিৰ বুকুত দেখা হাজোৰ যিটো আপোনাৰ 2 নম্বৰ দকনীয়া গ্ৰীণ ৰিজাৰ্ভ, ইয়াত মানে প্ৰত্যেক বছৰে মানুহ অজস্ৰ মানুহ আহি থাকে বহুত দূৰ দূৰৰ পৰা। আহি কেনে থাকি বহুত ভাল লাগে, বহুত মানে ইয়াৰ যিটো প্ৰাকৃতিক দৃশ্য বহুত ধুনীয়া। ইয়াতে আমি প্ৰত্যেক বছৰ আহি থাকোঁ বনভোজস্থলীত আৰু বহুত ভাল লাগে ঠাইখিনি একচুৱেলি কিছুমান মানুহে আপোনাৰ বেদখল কৰি কেনে দিনক দিনে ঠাইখিনি কমাই আছে। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ এই ঠাইখিনি যাতে প্ৰশাসনে নিৰাপত্তা দি কাৰণে যাতে বেদখলৰ পৰা মুক্ত কৰি ৰাখি কাৰণে বহুত দূৰ দূৰণিৰ মানুহৰ বনভোজস্থলীৰ ঠাইখিনি যাতে উন্নত কৰি দিয়ে, এইটো চৰকাৰলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত আজি হাৰ্টথ্ৰব জুবিন গাৰ্গ নাই। হয় হয়, বহুত দুখ লাগে, কি ক'ম, ভাষা নাই একচুৱেলি। যদিও নাই, আজি দিন ৰাতি মানে গান মানে গাই থাকে আৰু যদিও নাই তেখেতে প্ৰত্যেকজন মানুহৰ দিলত তেখেতে এতিয়াও আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।